23 নম্বৰটো কৈছে যদি a0 0b আৰু 1 1 বিন্দু তিনিটা একেৰেখীয় হয় তেন্তে 1/a + 1/b কিমান হ'ব উলিয়াব দিছে তো আমি কৰি চাওঁ এতিয়া দিছে আমাক a0 0b আৰু 1 1 এই তিনিটা বিন্দু একেৰেখীয় উলিয়াব দিছে আমাক 1/a + 1/b ৰ মানটো উলিয়াব দিছে কেনেকৈ উলিয়াম এটা একেৰেখীয় হলে আমি জানো যে হেটো যেটো ত্ৰিভুজ গঠন কৰিব তাৰ কালিটো কিমান হ'ব 0 হ'ব তো আমি হেতু সূত্ৰ কৰি চাওঁ তাত কিবা আমি ক্লু পাওঁ নেকি চাই লওঁ তো এনেকৈ আমি কি কৰিম এটো যেটো ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আছিল x1 y2 - y3 plus x2 y3 minus y1 plus x3 আৰু কি হ'ব এটো y1 minus y2 যেটো আমাৰ সূত্ৰ আছিল এইটো লিখি ললো এইখিনি কালি কিমান পাম এতিয়া আমি 0 পাম কাৰণ এই তিনিটা কি হয় শীৰ্ষবিন্দু তিনিটা একেৰেখীয় হয় তো আমি মানখিনি বহাই দিও হাফ x1 ৰ মান কিমান আছে ইয়াতে a আছে a লিখি দিয়া y2 ৰ মান b আছে minus y2 ৰ মান b আছে আৰু y3 ৰ মানটো আমি কিমান পাইছো 1 পাইছো হৈ গল প্লাস x2 ৰ মানটো কিমান আছে 0 গতিকে এইটো পাৰ্ট নিলিখিলেও হ'ব 0 পূৰণ কৰোতে এখিনি কিমান হ'ব 0 হৈ যাব নেক্সট x3 মানটো কিমান আছে 1 আছে y1 ৰ মান কিমান আছে 0 আৰু y2 ৰ মান কিমান আছে b = 0 তাৰ মানে এইটো হাফটো আমি যদি ইয়াৰে পূৰণ হৈ আছে আমি যদি সেইফালে লৈ যাও হৰণ হৈ যাব গতিকে 0 লগত হৰণ কৰিলে এটোটো 0 হৈ পাম গতিকে এইটো নিলিখিলেও হ'ব বাকিখিনি কৰা এতিয়া এটো a * b মানে আমি কি লিখিব পাৰিম ab a * 1 মানে কিমান লিখিব পাৰো -a প্লাস এটো 0 লিখিব নালাগে নেক্সট টু কি হ'ব 1 * 0 মানে 0 হ'ব তো নিলিখো আমি প্লাস মাইনাস মাইনাস আৰু এটো কিমান হ'ব b = আমি 0 পাই গলো এতিয়া আমি a/b টো আমি সমান চিহ্ন হেতু সাইডে লৈ যাও লৈ গলে কি হ'ব -a - b = -ab হৈ গল তো ab টো হেপিনে মাইনাস হৈ গল এটা দুফালৰ পৰা মাইনাসটো কমন ললে আমি কি লিখিব পাৰো a + b = ab কেনেকৈ পাৰো এটো মাইনাসটো কমন ললে এটো কি হৈ যাব আমাৰ +ab হৈ গল আৰু মাইনাসটো এপিনে মাইনাসটো কাটা কাটি গল তো হেকিলে কিমান a + b = ab আমাক উলিয়াব দিছে 1/a + 1/b হেতু কেনেকৈ উলিয়াম চোৱা এতিয়া আমি ab টো ইয়াতে কি হৈ আছে ইয়াৰ লগত একো সংখ্যা নাই তো আমি যদি ভাবি লও যে কি ইয়াতে 1 এটা পূৰণ হৈ আছে এনেকৈ লিখি লও তেনেহলে আমি যদি ab টো ইফালে আনিব লাগে কি হৈ আহিব এতিয়া পূৰণ হৈ আছে গতিকে ইফালে আহিলে কি হ'ব হৰণ হৈ আহিব তো আমি কি কৰিম এটো হৰণ কৰি লৈ আহিছাও তো a + b / ab = আমি কিমান পাম এটো 1 তো 1 টো আমি পূৰণ হোৱা বুলি ধৰি লৈছো লৈকেনে কি কৰিছো এটো ইফালে হৰণ কৰি লৈ আহিছো আৰু 1 টো ইয়াতে থাকি গল তো এতিয়া এখিনি কেনেকৈ কৰিম ভগ্নাংশৰ যেটো যোগবিয়োগৰ হৰণ আছিল ভগ্নাংশৰ যেটো যোগবিয়োগৰ প্ৰপাৰ্টি আছিল হেতু যদি ইউজ কৰো যে আমি কেনেকৈ লিখিব পাৰো এটো a/ab লিখিব পাৰো প্লাস b/ab লিখিব পাৰো = 1 এটো আমি ভাঙি লিখিব পাৰো এনেকৈ যে a/ab প্লাস b/b b/ab গতিকে a কাটা গল ইয়াতে b কাটা গল থাকিলে কিমান 1/b থাকিলে ইয়াতে প্লাস ইয়াতে কিমান থাকিব 1/a = আমাৰ কিমান হৈ গল 1 গতিকে আমাক উলিয়াব দিছিল 1/a + 1/b অৰ্থাৎ একেই কথা 1/b + 1/a তো এইখিনি মান কিমান পাই গলো 1 এটো কিমান নম্বৰ অপচনত দিয়া আছে আমাৰ 1 টো অপচন বি গতিকে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন বি নেক্সট 24 নম্বৰটো x অক্ষৰ পৰা 3 - 2 বিন্দু দূৰত্ব কিমান এতিয়া x অক্ষৰ পৰা দূৰত্ব হলে তো y অক্ষটো y যেটো স্থানাংক থাকে সেইটোৱে হ'ব তো x অক্ষৰ পৰা দূৰত্ব আমাৰ কিমান হ'ব -2 আছে -2 নহয় উত্তৰটো কি হ'ব 2 হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নেক্সট 25 নম্বৰটো দিছে এটা সমীকৰণ দ্বিঘাত সমীকৰণ দিছে যে কি x² - 3x - 10 = 0 তো এই সমীকৰণটোৰ আমি মধ্যৰেখী উৎপাদক বিশ্লেষণ যেটো আছিল হেতু তল বিশ্লেষণ পদ্ধতি কৰোতে কোনটো স্টেজ ভুল হৈছে সুধিছে তো কোনটো স্তৰত আমি ভুল কৰিলে তো উলিয়াব লাগে তো কোনটো হ'ব এতিয়া x² - 3x - 10 = 0 তো এখিনি 10 আৰু 1 থাকিলে তো 10 আৰু 1 পূৰণ কৰিলে 10 হল মাইনাস হল তাৰমানে এনেকুৱা দুটা সংখ্যা পাম যে দুটা পূৰণফল 10 হ'ব আৰু বিয়োগফলটো কিমান হ'ব 3 ওলাব তো এটো ঠিকে আছে 5x + 2x তো -5x + 2x মানে -3x তো ঠিকে আছে সেকেন্ড স্টেপটো থার্ড স্টেপটো কমন লৈছে লতে x কমন লৈছে গতিকে x - 5 আৰু ইয়াতে 2 কমন লৈছে x - 5 ঠিকে আছে নেক্সট x - 5 টো কমন লৈছে আৰু এটো x - 2 লিখিছে তাৰ মানে এটো x + 2 হ'ব লগা আছিল গতিকে স্টেপ 4 টো আমাৰ ভুল হৈছে গতিকে কোনটো হ'ব অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 26 নম্বৰটো দিছে যদি x² - ax + 1 = 0 সমীকৰণ দুটা ভিন্ন মূল থাকে তেতিয়াহলে এৰ কোনটো শৰ্ত মানি চলিব খুদিছে এতিয়া আমাক কৈছে যে এই সমীকৰণটোৰ দুটা ভিন্ন মূল থাকে তেনেহলে আমাৰ এৰ ভ্যালুটো কেনেকুৱা হ'ব হেতু সুধিছে দুটা ভিন্ন মূল থকা মানে কি আছিল দ্বিঘাত সমীকৰণৰ আমি মূলৰ প্ৰকৃতি উলিওৱা এটা ফেড নিৰূপক আছিল যে b² - 4ac এটো আছিল তো ইয়াতে যদি দুটা ভিন্ন মূল থাকে ভিন্ন মূল মানে দুটা বেলেগ বেলেগ থাকিলে হেতু আমি কি আছিল শৰ্তটো যে এখিনি ইজ গ্ৰেটাৰ দেন 0 হ'ব লাগিব 0 তকৈ ডাঙৰ হ'ব লাগিব তো এটা যেটো 0 তকৈ ডাঙৰ হলে এৰ কি মানৰ ক্ষেত্ৰত এটা 0 তকৈ ডাঙৰ হ'ব খুদিছে তো অপচন কিটা আমাক কি দিয়া আছে a = 2 হ'ব লাগিব বা b = আমাক কি হ'ব সৰি a = a less than 2 a greater than or equal to আৰু a greater than 2 তো আমি প্ৰথমতে এইখিনি মানখিনি বহাই চাও
বহালে কিমান p ৰ পান আমি কিমান পাইছো -a পাইছো হৈ গল হোল স্কয়াৰ -4 আছে a ৰ মানটো কিমান পাইছো আমি 1 পাইছো আৰু c ৰ মানটো কিমান পাইছো 1 হৈ গল এখিনি গ্ৰেটাৰ দেন 0 এখিনি সৰল কৰিলে এখিনি কিমান হ'ব a স্কয়াৰ হৈ গল মাইনাস এটা 4 গুণ 4 4 গুণ 4 গতিকে 4 গ্ৰেটাৰ দেন 0 এতিয়া a ৰ মানটো কি বহালে এটো 0 তকৈ ডাঙৰ হ'ব চোৱা যদি আমি a ৰ মানটো 2 বহাই দিও 2 স্কয়াৰ -4 তাৰ মানে কিমান হ'ব এটো 4 4 0 হৈ গল তো এটুতকৈ ডাঙৰ নাপালো সমান পালো তো a ৰ মানটো কি হ'ব লাগিব 2 তকৈ ডাঙৰ হ'ব লাগিব তেতিয়া হলে কি হ'ব এটো 4 এখিনিৰ মান 0 তকৈ ডাঙৰ ওলাব অৰ্থাৎ আমাৰ অপচন কোনটো হ'ব এতিয়া 2 তকৈ ডাঙৰ অপচন D2 যেটো অপচন D দিয়া আছে a greater than 2 দিয়া আছে তো এইটো আমাৰ হ'ব কি শুদ্ধ অপচন যেটো অপচন D নেক্সট আমাৰ 27 নম্বৰ প্ৰশ্নটো কি দিছে যে 2x square plus 4x plus 2 equal to 0 সমীকৰণৰ মূল দুটা plus minus 1 আৰু এটা দিছে 2x square plus 4x plus 2 সমীকৰণৰ মূল দুটা সমান তো এটা কোনটো উক্তি শুদ্ধ বা দুটা উক্তি শুদ্ধ না অশুদ্ধ তাকে সাবজেক্ট কৰিব দিছে তো আমি কৰি চাওঁতে গম পাম তেতিয়া এতিয়া আমাক এটো সমীকৰণ দিছে দিকানে যুক্তি দিছে যে কি এটো সমীকৰণৰ মূল দুটা প্লাস মাইনাস 1 হ'ব বুলি কৈছে প্ৰথমতে আৰু দ্বিতীয়তে কি কৈছে দুই নম্বৰ উক্তিটোত যে এৰ সমীকৰণটোৰ মূল দুটা সমান হ'ব বুলি কৈছে তো আমি সমীকৰণটোৰ মূল দুটা উলিয়াই চালে গম পাম কি হয় তো কৰিলে কিমান হ'ব এটো 2x স্কয়াৰ টো এনেকৈ থাকিলে মধ্যৰাশি বিশ্লেষণ কৰি দিও দিলে আমি এটো কিমান পাম 2x + 2x পাম প্লাস 2 = 0 তো আমি 2 গুণ 4 তো 2 দিয়ে 4 হৈ গল তো এটো কমন ললে কিমান পাম 2x কমন ল'ব লাগিব ললে এটা থাকিব x এটা থাকিব কিমান আমাৰ 1 তো এটা প্লাস 1 কমন 2 কমন ললো ললে কিমান থাকিব এটো x + 1 = 0 তাৰ মানে আমি মানটো কিমান পাম এতিয়া 2x প্লাস এটো কিমান হল 2 আৰু এটো আমি কিমান থাকিব x + 1 = 0 তাৰ মানে কিমান হ'ব এতিয়া 2x + 2 = 0 আৰু এটা পালো x + 1 = 0 তাৰ মানে 2x = -2 আৰু এটো আমাৰ কিমান হ'ব x = -2/2 অৰ্থাৎ -1 আমি মানটো পাই গলো -1 আৰু এটোৰ মানে কিমান পালো x = -1 তাৰ মানে আমি দুটা মূলে কি পালো -1 পাইছো প্ৰথম উক্তিটোত কৈছিলে কি এই দুটা মান +1 -1 হ'ব দুটা বেলেগ বেলেগ হ'ব প্লাস এটা মাইনাস এটা হ'ব তো ভুল হ'ল এক নম্বৰ উক্তিটো দুই নম্বৰ উক্তিটোত কি কৈছে যে ইয়াৰ দুটা মূল সমান হ'ব অৰ্থাৎ আমাৰ দুটা মূল সমানে ওলাইছে -1 তাৰ মানে কি হ'ল এতিয়া আমাৰ দুই নম্বৰ উক্তিটো শুদ্ধ হ'ল এটো কিমান নম্বৰ অপচনটোত লিখিব পাৰিবা আমি যে কেৱল এক শুদ্ধ এটো দিছে এটো অশুদ্ধ কেৱল দুই নম্বৰটো শুদ্ধ গতিকে আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হ'ব কেৱল দুইটো শুদ্ধ নেক্সট 28 নম্বৰটো দিছে DEF আৰু PQ ত্ৰিভুজ দুটা D কোণটো আৰু Q কোণটো সমান R কোণটো আৰু E কোণটো সমান তেতিয়া তলৰ কোণটো শুদ্ধ নহয় তো সদৃশ ত্ৰিভুজৰ যেটো চৰ্ত আছিল হেগেটাৰ পৰা আমি চাব লাগিব ইয়াৰ কোণটো শুদ্ধ নহয় তো অপচনটা ভালকৈ চাই লবা এতিয়া আমাক কৈছে DEF আৰু PQ দুটা ত্ৰিভুজ দিয়া আছে আৰু কৈছে যে কি D কোণটো কাৰ লগত সমান দিছে আমাৰ D কোণটো Q লগত সমান আৰু R টো E লগত সমান তো D টো যদি আমি ইয়াতে লিখি দিও D টো কাৰ লগত সমান হ'ব Q লগত আৰু এটো R লিখিলে এটো কাৰ লগত সমান হ'ব সৰি এটো যদি E লিখি দিও তেনে এটো কাৰ লগত সমান হ'ব R লগত তো থাকিল কিমান DEF আৰু এটো কিমান হ'ব QRP এতিয়া আমাক কৈছে কোনটো ত্ৰিভুজ কোনটো অনুপাত ললে আমি শুদ্ধ নহয় সুধিছে এৰে শুদ্ধ নোহোৱা অনুপাতটো কি সুধিছে গতিকে আমি যদি বাহুৰ অনুপাত লও তেনে হলে কি পাম DE ডিভাইডেড বাই কি পাম আমি QR ইকুৱেল টু আমি কি পাম EF অনুৰূপ বাহু এটা EF ডিভাইডেড বাই কি হ'ব PR আৰু এটো কিমান হ'ব DF ডিভাইডেড বাই এটো কি হ'ব PQ গতিকে আমি এইখিনি ইকুৱেল পাম তো ইয়াতে কোনটো ইকুৱেল সমান নহয় আমাৰ অপচন কেইটা দিয়া আছে EF বাই PR ইকুৱেল টু DF বাই PQ প্ৰথমটো EF বাই PR তো EF বাই PR ইকুৱেল টু DF বাই PQ তো প্ৰথম অপচনটো আমি পামেই বি নম্বৰ অপচনটো দিছে কি DE ডিভাইডেড বাই PQ ইকুৱেল টু EF বাই RP DE ডিভাইডেড বাই PQ DE ডিভাইডেড বাই PQ এটো নাই আমাৰ আৰু কি আছে EF ডিভাইডেড বাই RP EF ডিভাইডেড বাই RP এটো আছে কিন্তু DE ডিভাইডেড বাই PQ এটো নাই গতিকে আমাৰ কি হ'ব অপচন বি টো আমাৰ অশুদ্ধ মানে বি টো আমি এটোত নাপাও গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি টো নেক্সট 29 নম্বৰটো দিছে ABC ত্ৰিভুজৰ এংগল C টো 90 ডিগ্ৰী তেনহলে cos A + B মান কিমান এতিয়া এংগল C টো 90 ডিগ্ৰী হোৱাৰ লগে বাকি দুটা কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী হ'ব অৰ্থাৎ cos 90 ডিগ্ৰী মান কিমান cos 90 ডিগ্ৰী মান 0 গতিকে আমাৰ অপচন A টো শুদ্ধ উত্তৰ তো যদি A আৰু B দুটা পূৰক কোণ হয় তেনহলে কোনটো সত্য এতিয়া পূৰক কোণ মানে কি আছিল দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগে এতিয়া যদি A কোণটো আৰু B কোণটো যোগফল 90 ডিগ্ৰী হয় তেন্তে কোনটো ক্ষেত্ৰত সমান হ'ব চৰ্তটো এটা সাইন দুটা কোণৰ বেলেগ বেলেগ কোণ হলে সাইনৰ মান বেলেগ বেলেগ হ'ব গতিকে আমাৰ এক নম্বৰ অপচনটো নহয় কাৰণ সাইন যদি আমি 30 ধৰো আৰু 60 ধৰো তেনহলে দুটাৰ ভ্যালু বেলেগ বেলেগ তো শুদ্ধ নহয় বি টো চালে আমি cosৰ ভ্যালু বেলেগ বেলেগ পাম
c টো কি দিছে tan a = tan b টো বেলেগ বেলেগ হ'ব ভ্যালু sec a আৰু cosec b টো শুদ্ধ হ'ব কাৰণ sec 30 মান যিমান হয় cosec 60 মান সেম হয় গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 31 নম্বৰটো কি দিছে মিলাব দিছে আমাক তো মিলালে কি হ'ব sin a - sin 90 ডিগ্ৰী minus a তো এখিনি মান কিমান হ'ব sin a sin 90 cos 90 ডিগ্ৰী minus a মানে হ'ল sin a গতিকে sin a + sin a বিক কৰিলে কিমান হ'ব 0 হ'ব গতিকে a টো কাৰ লগত মিলিব 2 নম্বৰটোৰ লগত মিলিব b টো কাৰ লগত মিলিব sec square minus 10s 10 square sec square minus 10 square মানে কিমান আছিল 1 আছিল গতিকে হেতু কাৰ লগত মিলিব b টো 1 নম্বৰৰ লগত তো a টো 2 আৰু b টো 1 লগত মিলে দুটা আছে অপচন a আৰু d তো তাৰ পিছত আমি 3 নম্বৰটো চালে গম পাই যাম তো এটো 9 কমন ললে cos square plus sin square হ'ব cos square plus sin square মানে কিমান হ'ল 1 9 into 1 মানে 1 হ'ব 9 হ'ব গতিকে c নম্বৰটো কাৰ লগত মিলিব 4 নম্বৰৰ লগত তো c নম্বৰ 4 লগত মিলা কোনটো আছে অপচন d টো গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন d টো a টো 2 ৰ লগত b টো 1 ৰ লগত c টো 4 ৰ লগত আৰু d টো 3 ৰ লগত নেক্সট আমাৰ 35 নম্বৰটো কি দিছে এটা ৰেখা এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল কি হ'ব টোটাল ছেদ কৰি গৈছে গতিকে কি হ'ব আমাৰ ছেদক হ'ব তো আমি অপচন এ টো শুদ্ধ উত্তৰ হ'ব নেক্সট এ বি সি ডি চতুৰ্ভুজৰ চাৰিটা বাহু এটা বৃত্তৰ স্পৰ্শক হলে কি হ'ব এই চাৰিটা বাহু যদি বৃত্তটো স্পৰ্শক হয় তেনে হলে কি আছিল এটা বিপৰীত বাহুকেইটাৰ যোগফলটো সমান হয় অৰ্থাৎ ab + cd = ad + bc আমাৰ যেটো অপচন বি টো শুদ্ধ উত্তৰ নেক্সট দিছে PA আৰু PB ও কেন্দ্ৰীয় বৃত্তৰ স্পৰ্শক যেতে এংগল APB = 50 ডিগ্ৰী তেতিয়া আমাৰ OAB মানটো উলিয়াব দিছে গতিকে আমি চিত্ৰটো আঁকি চালে এটো অংকটো কৰিব পাৰিম এতিয়া আমাক প্ৰশ্নটো দিছে কি P বিন্দুৰ পৰা A আৰু B P আৰু PA ডাল কি হল স্পৰ্শক হয় এতিয়া আমাক উলিয়াব দিছে OAB এই কোনটো মান উলিয়াব দিছে OAB এটো কোন আমি কেনেকৈ উলিয়াম এটো একদম সহজ আমাৰ যেটো বহি কোণ দিয়া আছে স্পৰ্শক দিলে যেটো বহি বিন্দুৰ লগত কোণ উৎপন্ন কৰে সেই কোণটো কি হয় এই কোণটো ডাবল হয় মানে এটোৰ লগত যদি আমি 2 পূৰণ কৰো আমি এই কোণটো পাই যাম গতিকে এটো 50 টু ইয়াৰ আধা কিমান হ'ব এটো 25 তো 25 টো কিমান নম্বৰ অপচনত দিয়া আছে আমাৰ অপচন সি টো দিয়া আছে 25 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি 25 ডিগ্ৰী একদম সিম্পল হয় তো অংকটো কৰি চাব দৰকাৰ নাই তোমালে মনত ৰাখিবা যে কি যদি এনেকা বহি বিন্দু দিয়া থাকে বহি বিন্দু যেটো স্পৰ্শক দিলে কোণ উৎপন্ন কৰে সেই কোণটো এই ইডাল আমি যদি কানেক্ট কৰি দিলে যেটো কোণ উৎপন্ন হয় সেই কোণটোৰ ডাবল হয় বা এটোৰ আধা এটো হয় তো 50 ৰ আধা 25 গতিকে আমাৰ অপচন সি টো 25 দিয়া আছে শুদ্ধ উত্তৰ হেতুৱে নেক্সট 35 টো দিছে এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হলে বৃত্তটো কালি উলিয়াব দিছে পৰিসীমাটো আৰু কালিটো সমান দিয়া আছে আমাক কি উলিয়াব লাগে বৃত্তটোৰ কালিটো উলিয়াব লাগে কিমান এবাৰ কৈছে আমাৰ বৃত্ত এটাৰ কালি আৰু পৰিসীমা সমান তো বৃত্তটো যদি ব্যাসাৰ্ধ r হয় তেনহলে কালি কিমান হ'ব পাই r স্কয়াৰ আৰু পৰিসীমা কিমান হ'ব টুৱাইস পাই r তো এই দুটা সমান বুলি কৈছে তো আমাক উলিয়াব দিছে বৃত্তটোৰ কালি উলিয়াব দিছে কিমান হয় বৃত্তটো কালি উলিয়াব দিছে তো প্ৰথমতে আমি ইয়াৰ পৰা কি কৰিম বৃত্তটো ব্যাসাৰ্ধ উলিয়াই লম তাৰ পিছত আমি কালিটো নিৰ্ণয় কৰিব পাৰিম তো ব্যাসাৰ্ধ কিমান হ'ব চোৱা আমি যদি পাই r টো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে আমি যদি ইফালে লৈ আহো কি হ'ব হৰণ হ'ব গতিকে পাই r স্কয়াৰ ডিভাইডেড বাই পাই r = কিমান পাম 2 পাম তো পাই কাটা গল r এটা লগত কাটা গল থাকিলে কিমান r = 2 অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ আমি কিমান পালো 2 পালো আমাক এতিয়া উলিয়াব দিছে কালি তো কালি কিমান হ'ব এতিয়া ইয়াতে পাই উলিয়াব লাগে উত্তৰটো গতিকে পাই r স্কয়াৰ আছিল সূত্ৰটো গতিকে r ৰ মানটো লিখি দিম পাই 2 স্কয়াৰ তাৰ মানে কিমান হ'ব 4 পাই গতিকে আমাৰ বৃত্তটোৰ কালি কিমান পাই গলো 4 পাই তো কিমান নম্বৰ অপচনত আছে আমাৰ অপচন ডি টো দিয়া আছে 4 পাই গতিকে শুদ্ধ উত্তৰ অপচন ডি 36 টো দিছে যদি বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমা সমান হয় তেনহলে কোনটো শুদ্ধ হ'ব তো আমি এটো কৰি চালে গম পাম ধুনিয়াকে এবাৰ কৈছে বৃত্ত এটাৰ পৰিধি আৰু বৰ্গ এটাৰ পৰিসীমা সমান তো বৃত্ত এটাৰ পৰিধি মানে টুৱাইস পাই r ধৰা হল আমি বৃত্তটোৰ ব্যাসাৰ্ধ r বুলি ধৰিছো আৰু বৰ্গটোৰ পৰিসীমা আমি কি লিখিম 4a লিখিলো ধৰা হল তাৰ বাহুৰ দৈৰ্ঘ্যটো কিমান a তো এই দুটা সমান বুলি কৈছে তো ইয়াৰ পৰা আমি কি কৰিম যিকোনো এটা মান উলিয়াই লম তো উলিয়ালে আমি কিমান পাম যদি আমি r ৰ মানটো উলিয়াও বা a ৰ মানটো উলিয়াও আমি কিমান পাম এটো টুৱাইস পাই r divided by 4 তাৰ মানে a ৰ মানটো আমি কিমান পালো 2 গতিকে আমি a ৰ মানটো কিমান পাই গলো পাই r divided by 2 এতিয়া আমি বৃত্তটোৰ হেৰিটো পালো কিমান কি কয় এটো বাহুৰ দৈৰ্ঘ্যটো কিমান পালো আমি সৰি বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো পাই r by 2 আমাক কৈছে এতিয়া ইহতৰ কালিখিনি অনুপাত কালিখিনি কেনেকুৱা হ'ব যে কোনটো কাৰ ডাঙৰ হ'ব তো আমি বৃত্তটোৰ কালি উলিয়াও যদি পাই r স্কয়াৰ এটো আছিল বৃত্তৰ কালি আৰু বৰ্গটোৰ ক্ষেত্ৰত কি হ'ব বৰ্গৰ কালি উলিওৱা সূত্ৰটো a স্কয়াৰ তো বৃত্তৰ কালিটো পাই r স্কয়াৰ এনেকৈ থাকক কাৰণ আমি পাই r ৰ মানটো এটা নবহাও আমি এনেকৈ থাকক এটো তো a ৰ মানটো আমি পাই r ত কনভাৰ্ট কৰিম কৰিলে কিমান হ'ব এটো পাই r টু হোল স্কয়াৰ তাৰ মানে আমি কিমান পাও পাই r স্কয়াৰ এটো 4 হ'ব সৰি এটো পাই স্কয়াৰ r স্কয়াৰ হ'ব আৰু এটো 4 হ'ব তো আমি এইখিনি পালো কি বৰ্গটোৰ
কালি আৰু এইটো বৃত্তটোৰ কালি এটা কোনটো ডাঙৰ কোনটো সৰু হ'ব খুদিছে তো সোৱা ইয়াতে এটো ডেফিনেটলি কি হয় পাই r স্কয়াৰ তাৰ মানে এটো সিঙ্গল পাই r স্কয়াৰ আছে এটা পাই স্কয়াৰ আছে আৰু r স্কয়াৰ আছে ডিভাইড বাই 4 আছে তাৰ মানে আমি কি ক'ব পাৰো যে এটো এই মানটো ডাঙৰ হ'ব পাৰে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বৰ্গৰ কালিটো ডাঙৰ হ'ব গতিকে অপচন সি টো শুদ্ধ উত্তৰ আমাৰ অপচন সি টো যে বৰ্গৰ কালিটো ডাঙৰ হ'ব নেক্সট 37 টো দিছে যদি এটা বৃত্তৰ কেন্দ্ৰত যদি 1 ডিগ্ৰী কোণ উৎপন্ন কৰে তাহলে সেই বৃত্তকলাটো কালি উলিয়াব অৰ্থাৎ থিটাৰ মানটো কিমান 1 দিছে তো বৃত্তকলা কালি উলিওৱাৰ সূত্ৰ আছিল থিটা বাই 1 360 * পাই r স্কয়াৰ আৰু থিটাৰ মান যেটো 1 হয় তাৰ মানে 1 বাই 360 * পাই r স্কয়াৰ অৰ্থাৎ আমাৰ কোনটো হ'ব অপচন এ টো পাই r স্কয়াৰ বাই 360 নেক্সট আমাৰ 38 টো কি দিছে যে এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কয়াৰ হলে ইয়াৰ প্ৰতিটো দকাহৰ দৈৰ্ঘ্য উলিয়াব দিছে তো ঘনকৰ পৃষ্ঠকালি দিয়া আছে আমাৰ কাষটো উলিয়াব লাগে এল ৰ মানটো উলিয়াব লাগে এবাৰ কৈছে ঘনকৰ পৃষ্ঠকালি দিয়া আছে ঘনকৰ পৃষ্ঠকালি মানে সূত্ৰটো কি আছিল 6l স্কয়াৰ তো এইটো 6l স্কয়াৰ মানখিনি কিমান দিছে আমাক 600 মিটাৰ স্কয়াৰ দিয়া আছে তো আমাক উলিয়াব দিছে ঘনকৰ কাষটো অৰ্থাৎ এল ৰ মানটো উলিয়াব দিছে তো কেনেকৈ উলিয়াম একদম সিম্পল যে l স্কয়াৰ ইকুৱেল টু আমি কি লিখিম এতিয়া 600 ডিভাইডেড বাই 660 ইকুৱেল লৈ আহিলো তাৰ মানে l স্কয়াৰ ইকুৱেল টু কিমান হ'ব 100 তাৰ মানে l ইকুৱেল টু আমি কি লিখিব পাৰিম √100 অৰ্থাৎ এটা মান কিমান হ'ল 10 তাৰ মানে বাহুটোৰ কাষ ঘনকটোৰ কাষৰ মান কিমান হ'ল 10 সেন্টিমিটাৰ 10 মিটাৰ এটো কোন নম্বৰ অপচন দিয়া আছে আমাৰ 10 মিটাৰটো অপচন বি টো দিয়া আছে গতিকে শুদ্ধ উত্তৰ কি হ'ব আমাৰ অপচন বি 10 মিটাৰ নেক্সট ঘনকৰ পৃষ্ঠকালি দিয়া আছে 216 সেন্টিমিটাৰ স্কয়াৰ আয়তনটো উলিয়াব দিছে তো প্ৰথমতে ঘনকৰ কাষটো উলিয়াম তাৰ পিছত আমি আয়তনটো উলিয়াব পাৰিম এবাৰ কৈছে আকৌ ঘনকৰ পৃষ্ঠকালিটো কিমান 216 সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে ঘনকৰ কালিটো এবাৰ পৃষ্ঠকালিটো তো আমি লিখিব পাৰো কি 6l স্কয়াৰ ইকুৱেল টু 216 সেন্টিমিটাৰ স্কয়াৰ তো ইয়াৰ পৰা আমাক কি উলিয়াব দিছে ঘনকটোৰ আয়তনটো উলিয়াব দিছে গতিকে প্ৰথমতে বাহুৰ মানটো উলিয়াই লওঁ তো l স্কয়াৰ ইকুৱেল টু কিমান হ'ব 216 ডিভাইডেড বাই 6 তাৰ মানে l স্কয়াৰ ইকুৱেল টু হ'ব এটো 36 তাৰ মানে আমি l ইকুৱেল টু আমি কি লিখিব পাৰো √36 অৰ্থাৎ এটো মান কিমান পালো আমি 6 তো আমি ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান পালো 6 সেন্টিমিটাৰ আমাৰ এটা উলিয়াব দিছে আয়তন তো আয়তন উলিওৱাৰ সূত্ৰটো কি আছিল l কিউব অৰ্থাৎ আমাৰ কিমান পাম 6 কিউব মানে কিমান হ'ল 216 সেন্টিমিটাৰ কিউব গতিকে আমাৰ শুদ্ধ উত্তৰটো কিমান হ'ব 216 সেন্টিমিটাৰ কিউব এটো কিমান নম্বৰ অপচনত দিয়া আছে অপচন ডি টো দিয়া আছে 216 সেন্টিমিটাৰ কিউব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নেক্সট প্ৰত্যেকৰে আয়তন 125 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মূৰে সংযোগ কৰা হ'ল তো যেটো চৌপালৰ সৃষ্টি হ'ব চৌপালটোৰ পৃষ্ঠকালি উলিয়াব দিছে আৰু তোমালোকৰ পৃষ্ঠকালিৰ আয়তন প্ৰথম প্ৰশ্নটো এনেকৈ হয় এবাৰ আমাক কি কৈছে 125 সেন্টিমিটাৰ কিউব আয়তন বিশিষ্ট তিনিটা ঘনক এটা আয়তন কিমান 125 সেন্টিমিটাৰ কিউব তো তেনেকুৱা তিনিটা ঘনক কি কৰিছে লগ কৰিছে লকৰি কেনে যেটো চৌপাল পাইছে বা আয়তীয় ঘনক পাইছে তাৰ আমাক কি উলিয়াব দিছে পৃষ্ঠকালিটো উলিয়াব দিছে তো কেনেকৈ উলিয়াম যে আমি প্ৰথমতে দিছে 125 সেন্টিমিটাৰ কিউব এটো হ'ল প্ৰথম যেটো ঘনক আছিল আমাৰ l কিউব এটো ঘনকৰ আয়তন তো আয়তন মানে l কিউব গতিকে আমি লিখি ললো তো ইয়াৰ পৰা আমি বাহুৰ দৈৰ্ঘ্যটো উলিয়াই ললে কিমান হ'ব l ইকুৱেল টু কিউব ৰুট অফ 125 গতিকে এটো পাম আমি কিমান 5 5 5 25 5 25 125 গতিকে যেটো প্ৰথম আমাৰ ঘনক আছিল সেই ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য আমি কিমান পালো এতিয়া এটো 5 পালো তো ইয়াৰ উচ্চতাও 5 দীৰ্ঘও 5 আৰু প্ৰস্থটো কিমান হ'ব 5 তো এনেকুৱা কেইটা কানেক্ট কৰিছে এনেকুৱা মুৰে সংযোগ কৰা হ'ল দুটা ঘনক কানেক্ট কৰিছে গতিকে ইয়াৰ লগত আমি আৰু এটা ঘনক কানেক্ট কৰিলো সেম ডিসটেন্সৰ তো এটো এটা তো এখিনি আমাৰ কি হ'ল সেম ডিসটেন্সৰ দুটা ঘনক কানেক্ট কৰিলো তো দুটা যেটো নতুন ঘনক পালো আয়তীয় ঘনক পালো ইয়াৰ আমাক কি উলিয়াব দিছে পৃষ্ঠকালিটো উলিয়াব দিছে এতিয়া এই নতুন ঘনক যেটো আয়তীয় ঘনক পালো তাৰ বাহুখিনি মান আমি উলিয়াই লওঁ তো এটোৰ মান 5 গতিকে এটোৰ মান কিমান হ'ব 5 পাছে কিমান হ'ল এখিনি দৈৰ্ঘ্যটো 10 পাই গলো বাকি প্ৰস্থটো কিমান হ'ব 5 থাকিব আৰু উচ্চতাটো কিমান থাকিব 5 থাকিব কাৰণ এক সাইডেহে লগ কৰিছে লগ কৰাৰ দিশটো বাঢ়ি গল বাকিখিনি সেম থাকি গল তাৰ মানে আমি l ইকুৱেল টু 10 পালো b ইকুৱেল টু 5 পালো আৰু h ইকুৱেল টু আমি কিমান পালো 5 গতিকে আমি পৃষ্ঠকালি উলিওৱাৰ সূত্ৰটো লিখি দিয়া 2 * lb + bh + hcl তো এটোৰ মানখিনি বহাই দিয়া lb মান মানে কিমান 10 পূৰণ 5 যোগ b মান হল 5 পূৰণ 5 আৰু h ৰ মান 5 পূৰণ 10 গতিকে এইখিনি সৰল কৰিলে আমি হৈ যাব তো 5 * 10 = 50 5 * 5 = 25 আৰু 5 * 10 = 50 তাৰ মানে কিমান হ'ব এটো 50 * 50 = 100 125 দুই পূৰণ আমি কি লিখিব পাৰিম এটো 125 তো 125 দুটা পূৰণ কৰিলে কিমান হ'ব 250 গতিকে নতুন যেটো ঘনক পাইছো আমি আয়তীয় ঘনক পাইছো তাৰ এতিয়া পৃষ্ঠকালি কিমান পালো আমি সেন্টিমিটাৰ স্কয়াৰ তো পৃষ্ঠকালি কিমান পালো 250 সেন্টিমিটাৰ স্কয়াৰ এটো কিমান নম্বৰ অপচনত দিয়া আছে আমাৰ অপচন বি সি টো দিয়া আছে 250 সেন্টিমিটাৰ স্কয়াৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি টো
41 টো কি দিছে এটা মাধ্য আৰু মধ্যমাৰ অনুপাতটো দি আছে 9:8 তো মধ্যমাৰ আৰু বহুলকটো উলিয়াব দিছে আমি কি কৰিম মাধ্য = 9k বুলি ধৰিম আৰু মধ্যমা = 8k তো আমাৰ যেটো 3 মাধ্য = 3 মধ্যমা = বহুলক + 2 মাধ্য আছিল তো তাৰ পৰা আমি বহুলকৰ মানটো উলিয়াব লাগিব তো বহুলকৰ মানটো সৰল কৰি কেনে বহাই দিলে উলিয়ালে ওলাব কিমান 6k ওলাব তো মধ্যমাটো আছিল 8k আৰু বহুলকটো 6k পালো তো হেতু অনুপাত ললে কিমান হ'ব 8:6 তো কাটাকাটি কৰিলে 4:3 অৰ্থাৎ আমাৰ অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 42 টো দিছে 59 টা স্বাভাৱিক সংখ্যাৰ মাধ্য 30 আৰু n টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান n * n + 1 / 2 তো সেকেন্ড উক্তিটো শুদ্ধ হয় প্ৰথমটো আমি সৰল কৰি চাও কিমান ওলাব গম পাম তাৰ পিছত আমি কোনটো অপচন শুদ্ধ হয় গম পাম ইয়াৰে এটা প্ৰথম 59 টা কি 59 টা প্ৰথম স্বাভাৱিক সংখ্যাৰ মাধ্যটো দি আছে 30 টো আমি হয় না নহয় চাও উলিয়াই কেনে তো প্ৰথম 59 টা স্বাভাৱিক সংখ্যাৰ মাধ্য আমি কেনেকৈ উলিয়াম যে ইয়াতে 59 টা স্বাভাৱিক সংখ্যাৰ যোগফলটো লিখিব লাগিব তলত 59 ৰে হৰণ কৰিব লাগিব এটা 59 টা স্বাভাৱিক সংখ্যাৰ যোগফল আমি কেনেকৈ উলিয়াব পাৰিম যেটো আমাৰ সূত্ৰ আছিল যে n * n + 1 / 2 এটো হল প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা সূত্ৰ তো হেতু ইউজ কৰিম কৰিলে কিমান হ'ব যোগফলটো আমি 59 * 59 * 59 + 1 / কিমান হ'ব 2 এটো সূত্ৰ / 59 = আমাৰ কিমান হ'ব 30 ওলাব লাগিব তো কৰি চাও কৰিলে কিমান হ'ব এটো ওপৰ থাকিলে 59 পুৰণিটো কিমান হ'ব 60 / কিমান 2 * 59 তো এটো কৰিলে কিমান হ'ব 2 30 * 60 59 কাটা গল থাকিলে কিমান 30 গতিকে আমাৰ এটো মাধ্য কিমান পালো 30 পালো তো মাধ্যটো যেটো দিয়া আছিল 30 এটো শুদ্ধই হয় আৰু আমাক কি কৈছে 2 নম্বৰ অপচনটো যে যেটো 59 টা পদৰ যোগফল উলিওৱা সূত্ৰটো যেটো n টা পদৰ স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা সূত্ৰটো কি দিছে n * n + 1 / 2 দি আছে হেতু শুদ্ধ উত্তৰ কিন্তু আমি যদি চাও যেটো n * n + 1 / 2 এটো কি হল এটো অংক ব্যৱহাৰ হৈছে যেটো সম্পূৰ্ণ ব্যাখ্যা নহয় কাৰণ আমি এটো যোগফল উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰিছো কিন্তু মাধ্য উলিয়াবৰ কাৰণে হেতু সূত্ৰ ব্যৱহাৰ কৰিলে নহব মাধ্য উলিওৱা সূত্ৰটো বেলেগ হয় গতিকে কি হ'ব 1 আৰু 2 দুয়োটাই শুদ্ধ হ'ব আৰু কি হয় 1 to 2 ৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে এটো আমাৰ কিমান নম্বৰ অপচন হ'ব অপচন বি টো শুদ্ধ উত্তৰ যে দুটা উক্তিয়ে শুদ্ধ কিন্তু এটো শুদ্ধ ব্যাখ্যা নহয় নেক্সট 43 টো কি দিছে যে এটা পৰিয়ালত তিনিজন ল'ৰা ছোৱালী আছে তো অতি কমে এটা ল'ৰা পোৱাৰ সম্ভাৱিতা এটা তিনিজন ল'ৰা ছোৱালী আছে গতিকে আমাক ল'ৰা কিমানজন আছে ছোৱালী কিমানজন আছে দিয়া নাই আমাক সম্ভাৱিতাটো উলিয়াব পাৰিছে থাকে এটো অংকটো প্ৰিন্টিং মিস্টেক হ'ব পাৰে তেনেকুৱা হ'ব লাগিছিল থাকে প্ৰশ্নটো যে এটা পৰিয়ালত তিনিজন ল'ৰা আৰু পাঁচজনী ছোৱালী আছিল তো অতি কমে ল'ৰা পোৱাৰ সম্ভাৱিতা দিলে কি হ'ব মোট 3 + 5 = 8টা হ'ব আৰু ল'ৰা তিনিটা আছে গতিকে 8/3 এনেকুৱা হলে অপচন সি টো শুদ্ধ উত্তৰ হয় তো তলৰ কোনটো ঘটনাই সম্ভাৱিতা বুজায় এটা সম্ভাৱিতা বুজোৱা হ'ব লাগিলে কি হেতু 1 আৰু 0 ৰ মাজত থাকিব লাগিব 0 আৰু 1 ৰ মাজত তো ইয়াৰ কোনটো থাকিব 1.45 টো 1 কৈ ডাঙৰ বা -0.8 হলে 0 তকৈ সৰু হৈ গল 3/2 এটো যদি হৰণ কৰি চাও আমি কিমান হ'ব এটো প্ৰকৃত ভগ্নাংশ আৰু এটো সদায় 0 আৰু 1 ৰ মাজত থাকিব ফেলেটো গতিকে অপচন সি টো আমাৰ সম্ভাৱিতা বুজাব নেক্সট নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি মান সুধিছে তো নিশ্চিত ঘটনাৰ সম্ভাৱিতা হলে কি হ'ব সদায় 1 হ'ব গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ তো ইয়াতে 45 টা আমি আলোচনা কৰিম এমসিকিউ বাকি এইটা মই দীঘল প্ৰশ্ন উত্তৰ দিছে বিশাখাটোত গতিকে বেলেগ এটা ভিডিওত মই এটা আলোচনা কৰিম তো তোমালোকে যদি বুজি পাইছা বুজি পোৱাত সুবিধা হৈছে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছত আমি বেলেগ ডিস্ট্ৰিক্টৰ কোৱেশ্চন আনসাৰ লৈ আহিম ধন্যবাদ